হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025 বৰ্ষৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। চ' প্লিজ ভালকৈ মন কৰি শুনিবা, এটা কথাও স্কিপ নকৰিবা, কাৰণ এই ভিডিঅ'টো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু যদি নতুনকৈ আহিছা চেনেলটোত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা। আৰু লগতে যিবোৰ ষ্টুডেণ্ট, ফাৰ্ষ্ট অফ অল কথা কৈ দিওঁ, পাৰ্চেণ্টেজ, স্কুটি পাৰ্চেণ্টেজ, যিবোৰ ষ্টুডেণ্টৰ 2025 বৰ্ষত 80% মিনছ 80% অৰ more mark মানে 80% means 400 mark or more মানে 400 plus mark আছে সেইবোৰ ষ্টুডেণ্ট এলিজিবল। মই নৰ্মেল ভাষাত কৈ দিওঁ 80% to 100%ৰ ভিতৰত যোন ষ্টুডেণ্ট আছা, ল'ৰা হওক ছোৱালী হওক, চবেই স্কুটি পাবা। 80%ৰ তলত যদি 1 মাৰ্কো কম আছে তথাপিও নোপোৱা, মানে 400 মাৰ্ক মানে 399ও যদি আছে তথাপিও নোপোৱা। অ'কে, 400 একজেক্ট 400 এণ্ড 400 প্লাছ মাৰ্ক লাগিব স্কুটিৰ কাৰণে। চ' প্লিজ ভালকৈ মন কৰি শুনিবা। যিবোৰ ষ্টুডেণ্টৰ 80% আছে প্লিজ কমেণ্ট কৰি দিয়া আৰু এটা লাইক কৰি দিয়া। যিবোৰ ষ্টুডেণ্টৰ 80% অৰ 80% প্লাছ আছে আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। অ'কে, আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট অফ অল ছাবজেক্ট, এই নটিফিকেশ্যনটো 2 মাহ আগতে আহিছিল। ফাৰ্ষ্ট অফ অল অফিচ মেমৰেণ্ডাম, এইটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা দিয়া 2 মাহ আগতে দিছিল। মই এতিয়া কিয় শ্বেয়াৰ কৰি আছোঁ সেইটো কৈছোঁ, কাৰণ নিযুত মইনাৰ কাম যোৱাকালি শেষ হৈছে। যোৱাকালিৰ নিযুত মইনাৰ কাম যিমান কাম আছিল মেক্সিমাম কাম শেষ হৈ গৈছে। এতিয়া তোমালোকৰ স্কুটিৰ কাম আহিব। এতিয়া স্কুটিৰ কাৰণে অনলাইন আবেদন কৰিব দিব। যোৱা 5 বছৰ অনলাইন হোৱা নাছিল, বাট ফাৰ্ষ্ট টাইম অনলাইন হ'ব যাই আছে এইবাৰ। কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যিবোৰ ষ্টুডেণ্টে কলেজত পঢ়ি আছে সেইবোৰ ষ্টুডেণ্টকহে স্কুটি দিয়া হ'ব। আদাৰৱাইজ যিবোৰ ষ্টুডেণ্টে কোচিং কৰি আছে সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাষ্ট ইয়াৰে ক্লিয়াৰ কৰি দিছে। কিয়নো লাষ্ট ইয়াৰ বহুত ষ্টুডেণ্টে কমপ্লেইন কৰিছিল, তাৰপিছত তোমাৰ ষ্ট্ৰাইক কৰিছিল। সেইকাৰণে লাষ্ট ইয়াৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই বস্তুটো ক্লিয়াৰ কৰি দিছে যে অনলি যিবোৰ ষ্টুডেণ্টে কৰিছে 80% পাব আৰু কলেজত পঢ়িব সেইবোৰ ষ্টুডেণ্টকহে স্কুটি দিয়া হ'ব। ফাৰ্ষ্ট অফ অল গাইডলাইন ফৰ দ্য ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ টু দ্য ষ্টুডেণ্ট ছেকিউৰিং 80% অৰ মোৰ মাৰ্ক ইন দ্য HSLC এক্সামিনেশ্যন 2025, মানে 2025 বৰ্ষত HS দিছা, যদি 80% অৰ 80% মাৰ্ক বেছি পাইছা দেন ইউ আৰ এলিজিবল। ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ কাৰণে বা প্ৰজ্ঞান ভাৰতী স্কিমৰ কাৰণে ইউ আৰ এলিজিবল। তাৰপিছত ইন্ট্ৰডাকশ্যন মানে ডক্টৰ বাণীকান্তৰ কাকতিৰ আণ্ডাৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড, মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম, এইটো সকলোৱে জানা। তাৰপিছত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা দিয়া হ'ব। আৰু বইজ গাৰ্লছৰ কাৰণে ইয়াতে লিখা আছে, মই হাইলাইট কৰি দিছোঁ, ইয়াতে লিখা আছে বইজ গাৰ্লছ 80%। চোৱা, বইজ গাৰ্লছৰ কাৰণে 80%। এতিয়া এইম কিয় কৈছে, মানে যাতে ষ্টুডেণ্টে পঢ়ে, বেটাৰ কমিউনিকেশ্যন কলেজত যাব পাৰে তাৰে কাৰণে। কিন্তু আমি এইটোত নাযাওঁ, এলিজিবিলিটি ক্ৰাইটেৰিয়াত যাম। তোমালোকে প্লিজ এইখিনি বস্তু, মেইন বস্তু এইটো চাবা, মেইন বস্তু এলিজিবিলিটি ক্ৰাইটেৰিয়া। অপশ্যন এ চোৱা, এত আছে, দ্য ষ্টুডেণ্ট মাষ্ট বি অবটেইন 80% অৰ মোৰ মাৰ্ক ইন হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2025, মানে 2025 বৰ্ষত যিবোৰ ষ্টুডেণ্টে HS দিছে সেই আৰু 80% প্লাছ পাইছে সেইবোৰ ষ্টুডেণ্ট এলিজিবল। অ'কে, বাই আছাম ষ্টেট স্কুল এডুকেশ্যন, মানে আছাম ষ্টেট স্কুল, আগত বৰ্ড বেলেগ আছিল, এতিয়া বৰ্ড বেলেগ, এতিয়া আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। তো ইয়াতে অনলি মানে আমাৰ নৰ্মেল ভাষাত চেবাৰ ষ্টুডেণ্ট এলিজিবল, CBSEৰ ষ্টুডেণ্ট এলিজিবল নহয়। যিবোৰ ষ্টুডেণ্ট CBSEৰ সিহঁত এলিজিবল নহয়। অ'কে, চেবাৰ ষ্টুডেণ্ট অনলি। নেক্সট বি অপশ্যন অনলি ষ্টুডেণ্ট বেটাৰমেন এণ্ড ৰিপেৰেণ্ট কেটেগৰী উইল নট বি এলিজিবল, মানে যিবোৰ ষ্টুডেণ্টে বেটাৰমেণ্ট দিছে বা ৰিএপিয়াৰ কৰিছে এক্সামৰ কাৰণে সেইবোৰ ষ্টুডেণ্ট এলিজিবল নহয়। মানে নট এলিজিবল মিন ইউ আৰ এক্সক্লুডেড, মানে তুমি এই স্কিমৰ পৰা বাহিৰ। অ'কে, তাৰে পিছত এতিয়া চি নম্বৰত আহিছোঁ। ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আছাম, মানে তুমি অসমৰ বাসিন্দা হ'ব লাগিব। তাৰে কাৰণে গাঁওবুঢ়াৰ চাৰ্টিফিকেট দিব পাৰা, নাইবা আধাৰ কাৰ্ড দিব পাৰা, নাইবা তোমাৰ মিউনিচিপালিটি কৰ্পৰেশ্যনৰ চাৰ্টিফিকেট দিব পাৰা, নাইবা PRC থাকিলে PRC দিব পাৰা, নাইবা ডমিচাইল থাকিলে ডমিচাইল দিব পাৰা। কিন্তু ডি নম্বৰ অপশ্যন চোৱা, ষ্টুডেণ্ট এডমিটেড ইন দ্য ইনষ্টিটিউশ্যন আউটছাইড অফ ষ্টেট, যিবোৰ ষ্টুডেণ্টে অসমৰ পৰা HS পাছ কৰিছে বাট ডিগ্ৰীৰ কাৰণে
আদাৰ ষ্টেটত পঢ়িব গৈছে, যেনে দিল্লী ইউনিভাৰ্চিটিত গৈছে বা মাদ্ৰাছ ইউনিভাৰ্চিটিত গৈছে, IIT খড়গপুৰ গৈছে, যদি এনেকুৱা ষ্টুডেণ্ট আছে দেন সিহঁতৰ কি ভেলিড PRC লাগিব, মানে ভেলিড PRC লাগিব, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট মাষ্ট বি লাগিব। যদি অসমত পঢ়ি আছে প্ৰব্লেম নাই, অসমত আধাৰ কাৰ্ড বা গাঁওবুঢ়াৰ চাৰ্টিফিকেট দেখালে বা মিউনিচিপালিটিৰ চাৰ্টিফিকেট দেখালে হৈ যাব। কিন্তু যদি আদাৰ ষ্টেটত পঢ়িব গৈছে, যেনে মই এক্সাম্পল দিছোঁ IIT খড়গপুৰ, IIT মাদ্ৰাছ বা এইমছ দিল্লী বা দিল্লী ইউনিভাৰ্চিটি আদাৰ, যদি বা ত্ৰিপুৰা ইউনিভাৰ্চিটি, যদি ত্ৰিপুৰা এনেকুৱা বাহিৰত গৈছা, বাহিৰত ষ্টেটত গৈছা পঢ়িবলৈ, দেন তুমি পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অফ আছাম দিব লাগিব, এইটো বাধ্যতামূলক। তাৰপিছত নম্বৰ অপশ্যন ইট ইজ এপ্লিকেবল বেছড অন দ্য স্কিম প্ৰগ্ৰাম, নো অফলাইন এপ্লিকেবল বি এণ্টাৰটেইন, মানে আগতে অফলাইন আছিল, এতিয়া অনলাইন হ'ব, এতিয়া অনলাইন হ'ব। চ' অফলাইন মোড নাই এতিয়া আৰু, চ' অফলাইন মোডত এপ্লাই কৰিব নোৱাৰা, মানে অনলাইন কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ, এইখিনি আছিল মেইন ক্ৰাইটেৰিয়া। তাতেও এটা মই এড কৰি দিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যিবোৰ ষ্টুডেণ্টে ঘৰত বহি আছে সেইবোৰ ষ্টুডেণ্টে স্কুটি নাপায়, যিবোৰ ষ্টুডেণ্টে কোচিং কৰি আছে সেইবোৰ ষ্টুডেণ্টে স্কুটি নাপায়, যিবোৰ ষ্টুডেণ্ট অনলি কলেজত পঢ়ি আছে, যিকোনো কলেজত যাই আছে, এডমিশ্যন লৈছে, সেইবোৰ ষ্টুডেণ্টেহে স্কুটি পাব। অ'কে, তাৰে পিছত আৰু বেলেগে নাপায়। অ'কে, এতিয়া আহিছোঁ ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ। নম্বৰ চোৱা, নম্বৰ দ্য লিষ্ট অফ দ্য ষ্টুডেণ্ট উইল 80% এণ্ড এবভ মাৰ্ক উইল বি কালেক্টেড ফ্ৰম আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, মানে অলৰেডি এখন লিষ্ট দিছে, আৰ্টছৰ দিছে, ছায়েন্সৰ দিছে, কমাৰ্চৰ দিছে, এনেকৈ গাৰ্লছ বয়ছ এনেকৈ দিছে। কিন্তু তোমালোকৰ যেতিয়া এপ্লাই কৰিবা, যেতিয়া এপ্লাই দিব, এপ্লাই কৰাৰ লগে লগে তোমালোকৰ এখন ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট আহিব, তোমালোকৰ ছিনিয়ৰক সুধিব পাৰা, ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট আহিব, সেই ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট মতেহে তোমালোকক তাৰপিছত দিয়া ষ্টাৰ্ট কৰিব। কিন্তু অলৰেডি যিবোৰ ষ্টুডেণ্ট ছিলেক্টেড, যিবোৰ ষ্টুডেণ্টৰ মাৰ্ক 80% আছিল বা 80%ৰ ওপৰত আছিল, সেই ষ্টুডেণ্টৰ লিষ্ট এখন দিছিল অলৰেডি। আৰু তাৰে পৰা এতিয়া কি হ'ব, বহুতে কোচিং কৰিছে সেইবোৰ আউট হ'ব, বহুতে পঢ়া বাদ দিছে সেইবোৰ আউট হ'ব। অ'কে, যিবোৰ ষ্টুডেণ্ট এপ্লাই কৰিব সেইবোৰ ষ্টুডেণ্ট আৰু উইথিন 80% মাৰ্ক সেইবোৰ ষ্টুডেণ্ট মানে ছিলেক্ট হ'ব এগেইন ফাইনেলত, মানে সেইবোৰ ষ্টুডেণ্টকে স্কুটি দিয়া হ'ব। তাৰপিছত বি নম্বৰ দ্য লিষ্ট অফ দ্য বেনিফিচিয়াৰী উইল বি আপলোডেড, অলৰেডি তোমালোকে পাইছা লাষ্ট ইয়াৰ, মানে লাষ্ট ইয়াৰ নহয়, মাৰ্চতে বা এপ্ৰিলতে পাইছা লিষ্ট। অ'কে, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ৱেবছাইটত দিছে, DHEত কৰিছে। এতিয়া চোৱা চি নম্বৰ মেইন এপ্লিকেবল এলিজিবল ষ্টুডেণ্ট উইল বি ফিল আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। অ'কে, তোমালোকক অনলাইন এপ্লিকেশ্যন ফৰ্ম দিয়া হ'ব, মানে তোমালোকক লিংক দিয়া হ'ব, চৰি গলত কিবা হ'ল, তোমালোকৰ অনলাইন লিংক দিয়া হ'ব, সেই লিংকত তোমালোকে ফিল আপ কৰিব লাগিব ফৰ্ম, অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। চোৱা, দ্য লিংক উইল বি দ্য লিংক টু দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি পাব্লিছ বাই দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, মানে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে তোমালোকক এটা লিংক দিব। এতিয়ালৈকে দিয়া নাই, মই যে ভিডিঅ' বনাই আছোঁ টিল নাও এতিয়ালৈকে কোনো লিংক দিয়া নাই। চ' যেতিয়া লিংক দিব মই তোমালোকক শ্বেয়াৰ কৰিম আৰু এপ্লাই কৰিও দেখাম, বা এপ্লাই কৰি দেখাম যে কেনেকৈ এপ্লাই কৰিব লাগে, কিয়নো তোমালোকে মোক ফ'ল' কৰি আছা। চ' প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। অ'কে, এতিয়া ডি নম্বৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল নটিফাই দ্য লিষ্ট অফ নোডেল প্ৰিন্সিপাল, এই কৈছোঁ নহয়, মই আগতে কৈছোঁ নোডেল প্ৰিন্সিপাল ফৰ দ্য স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ দ্য স্কুটাৰ। এইটো হ'ল তোমালোকৰ ডিষ্ট্ৰিক্টত এজন প্ৰিন্সিপাল, পাৰ্টিকুলাৰ এজন প্ৰিন্সিপালক ডিষ্ট্ৰিক্ট ৱাইজ এখন লিষ্ট দিব। যেতিয়া এপ্লাই কমপ্লিট হ'ব তাৰপিছত লিষ্ট দিব, লিষ্ট দিয়াৰ পিছত তাৰপিছত তোমালোকক ডিষ্ট্ৰিবিউশ্যন কৰিব। অ'কে, মই কৈছিলোঁ আগতে, আৰু মানে এপ্লাইৰ পিছতে ফাইনেল মেৰিট লিষ্ট ওলাব এটা। দ্য নোডেল প্ৰিন্সিপাল উইল বি দ্য নোডেল প্ৰিন্সিপাল উইল বি ৰেছপনচিবল ফৰ কালেক্টিং এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট, তোমাৰ মানে ফ্ৰম DHE ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা সেইখন কলেজৰ, মানে তোমালোকৰ ডিষ্ট্ৰিক্টৰ পাৰ্টিকুলাৰ এখন কলেজৰ প্ৰিন্সিপালক ধৰিব বা নোডেল অফিচাৰ বনাব। সেই প্ৰিন্সিপালে তোমালোকৰ ডিষ্ট্ৰিক্টৰ যিমান ষ্টুডেণ্ট এলিজিবল সেই ষ্টুডেণ্টখিনিৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট কালেক্ট কৰিব ফ্ৰম DHE ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা। তাৰপিছত এফ নম্বৰ চাবা, দ্য এলিজিবল ষ্টুডেণ্ট উইল কালেক্ট দ্য এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ফ্ৰম দ্য নোডেল প্ৰিন্সিপাল কনচাৰ্ণ এণ্ড ছাবমিট দ্য ছেম টু এলটেড ডিলাৰ, মানে তোমালোকৰ যেতিয়া তোমালোকে
যাবা চাৰ্টিফিকেট ল'ব তেতিয়া তোমাৰ ভেৰিফিকেশ্যন হ'ব মই আগতে কৈছোঁ যেতিয়া তোমাৰ অনলাইনটো এপ্লাই কৰিবাই তাৰপিছতো তোমাক সে চাৰ্টিফিকেট দিব ভেৰিফাই কৰিহে তোমাক চাৰ্টিফিকেট দিব চ' তোমাৰ আধাৰ কাৰ্ড তোমাৰ মাৰ্কশ্বিট 100% লগত ৰাখিবা আৰু এডমিট লগত ৰাখিবা কাৰণ তোমাৰ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন কৰিহে তোমাক কোনোবা এজন প্ৰিন্সিপালে তোমালোকৰ ডিষ্ট্ৰিক্টৰ কোনোবা এজন প্ৰিন্সিপালে তোমালোকক চাৰ্টিফিকেট দিব আৰু সেই চাৰ্টিফিকেট তুমি যেতিয়া ডিলাৰত দিবা তোমালোকক স্কুটি দিয়া হ'ব ওকে তাৰপিছত জি নম্বৰ দ্য গভৰ্ণমেণ্ট উইল প্ৰভাইড দ্য এমাউণ্ট অফ দ্য স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ নোডেল অফ প্ৰিন্সিপাল তোমালোকৰ ইয়াতে ক্লিয়াৰ কৰি দিয়া আছে ইঞ্চুৰেঞ্চৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে স্কুটিৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইঞ্চুৰেঞ্চৰ কাৰণে তোমালোকে কোনো পইচা পে' কৰিব নালাগে সেইটো গভৰ্ণমেণ্টে অলৰেডি দি দিছে বা দি দিব অ'কে 8 নম্বৰ দ্য ষ্টুডেণ্ট উইল কালেক্ট দ্য স্কুটাৰ ফ্ৰম দ্য ডিলাৰ কনচাৰ্ণ মানে তোমালোকৰ ডিষ্ট্ৰিক্টৰ এটা পাৰ্টিকুলাৰ ডিলাৰ যেনে TVS এতিয়া TVS আৰু হিৰো দুইটা দি আছে তো দুইটা ডিলাৰৰ এটা ডিলাৰ চিলেক্ট কৰি দিব সেই ডিলাৰৰ পৰা যাই তোমালোকে চাৰ্টিফিকেট দিবা আৰু তোমালোকৰ স্কুটি লৈ আহিব লাগিব কালেক্ট কৰিব লাগিব তাৰপিছত কালেক্ট কৰাৰ আগত তোমালোকক আধাৰ কাৰ্ডত OTP দিব সেইখিনি বাৰু কম পিছৰ ভিডিঅ'ত কাৰণ এই ভিডিঅ'টো লং হৈ আছে তথাপিও মানে পিছৰ আৰু এটা ভিডিঅ' আনিম কেনেকৈ প্ৰচেছ হ'ব সেইখিনি বুজাই দিম আৰু জে নম্বৰ ইন কেছ অফ দ্য ষ্টুডেণ্ট আনটাইমলি dismiss the legal guardian may not choose to collect the scooter okay legal guardian মানে কিছুমান ক্ষেত্ৰত লিগেল গাৰ্জেনে কৰিব পাৰিব এণ্ড কিছুমান ক্ষেত্ৰত কৰিব নোৱাৰিব মে নট চুজ টু কালেক্ট দ্য স্কুটাৰ কিছুমান ক্ষেত্ৰত কৰিব পাৰিব কিবা সাপোজ কিবা বেমাৰ হৈ গৈছে ডাঙৰ বেমাৰ দেন গাৰ্জেনে কৰিব পাৰিব সাপোজ তুমি আউট অফ ষ্টেট আছা কিবা এটা এক্সামৰ কাৰণে দেন ইন কেছ কিছুমান কেছত লিগেল গাৰ্জেনে ল'ব পাৰিব মানে মাদাৰ ফাদাৰে আৰু কিছুমান ক্ষেত্ৰত বা নৰ্মেলি তুমি অহা নাই দেন মানে ৰং তুমি যাব লাগিব ষ্টুডেণ্ট গ'লে ভাল ইন কেছ সৰু সুৰা কেছত মানে ই কৰে বা ডাঙৰ সাপোজ বেমাৰ হৈছে বহুত কিবা কিবি দেন অ'কে বাট তুমি যোৱাটো ৰেছপনচিবল তোমাৰ আৰু যাব লাগিব এইটো মানে কৈছে আৰু দ্য কে নম্বৰ এতিয়া লাষ্ট the beneficiary of the Dr. Banikanta Kakoti Merit Award are under Pragyan Bharati scheme will not eligible Nijut Moina scheme. Jibur student Nijut scooty lobo hebur student Nijut Moina lobo nuare. However, if any girl beneficiary option out of the Banikanta Kakoti Award, she can apply for Nijut Moina. Jodi kunuba swaliye girl only for girl karon ল'ৰাবোৰক নিযুত মইনা নিদিয়ে যদিও কোনোবা ছোৱালীয়ে নিযুত মইনা ল'ব খোজে দেন স্কুটিৰ পৰা নিজক বঞ্চিত কৰিব লাগিব মানে স্কুটিৰ পৰা তাই বঞ্চিত হৈ যাব যদি নিযুত মইনা লয় স্কুটিৰ পৰা বঞ্চিত হ'ব যদি স্কুটি লয় নিযুত মইনাৰ পৰা বঞ্চিত হ'ব মানে 1 2 মানে এক নম্বৰ ল'লে 2 নম্বৰ ল'ব নোৱাৰা 2 নম্বৰ ল'লে 1 নম্বৰ ল'ব নোৱাৰা এইখিনি আছিল মেইন আপডেট সো কেনেকুৱা লাগিল জনাবা মই দেখাই দিছোঁ নোটিফিকেশ্যনটো তথাপিও যিমানখিনি পাৰিছোঁ এক্সপ্লেইন কৰিছোঁ আৰু প্ৰচেছখিনি আৰু বহুত প্ৰচেছ আছে ভিতৰুৱা প্ৰচেছ আছে সেইখিনিও জনাম প্লিজ চেনেলটোত থাকিবা মই জনাই দিলোঁ এক্সপ্লেইন কৰি দিলোঁ কেনেকুৱা লাগিছে ভিডিঅ'টোত কমেণ্টত জনাবা আৰু প্লিজ নিজৰ পাৰ্চেণ্টেজ কমেণ্টত জনাবা আৰু প্লিজ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা যিবোৰ ষ্টুডেণ্টে স্কুটি পাব 100% তোমালোকে চাই লোৱা প্লেলিষ্ট আছে স্কুটি 100% অথেণ্টিক ইনফৰমেশ্যন দি আছোঁ আৰু দি থাকিম Okay, Joya Ekom, thank you everyone.